মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা খুব ভাল খবৰ যে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ কাৰণে চৰকাৰে নতুন ধৰণৰ বহুত প্ৰস্তাৱ লৈ আছে বা কিনকে ধৰণেনো আমি ছাত্ৰ-ছাত্ৰীখিনিক আগবঢ়াব পাৰো তাৰ কাৰণে তোমালোকৰো বহুত কঠোৰ শ্ৰম কৰিব লাগিব যাৰ কাৰণে তোমালোকে যি কোৱালিটি এডুকেশ্যনৰ থ্ৰুদি তোমালোকে ভৱিষ্যতে নিজকো খুব ভালকৈ আগবঢ়াব পাৰিবা তাৰ ওপৰত আমাৰ বৰ্তমান সময়ত আমাৰ যেতিয়া 2020 চনত যি নেশ্যনেল এডুকেশ্যন পলিচি এনইপি আমাৰ আহিছিলে ঠিক তেতিয়া আমাৰ কোভিডৰ কাৰণে হয়তো আমাৰ এনইপি যিমানখিনি তেওঁলোকৰ প্ৰস্তাৱ আছিল সেইখিনি গোটেইখিনি ফুলফিল কৰিব পৰা নাছিলে আৰু লাহে লাহে কোভিডৰ পিছত সেই এনইপিৰ যি ক্ৰাইটেৰিয়া ফলো কৰিবলৈ গভৰ্ণমেণ্টে আগবাঢ়িছে তাৰ কাৰণে আমাৰ শিক্ষাৰ বহুত কিছুমান ৰদবদল হৈছে কেনেকুৱা ধৰণৰ কথাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল সজাগ হ'ব লাগিব মই তাৰ দুটামান কথা তোমালোকৰ আগত ক'ব বিচাৰিছো কথাখিনি খুবই দৰকাৰী আৰু তোমালোকে প্ৰথম জানিব লাগিব তাৰ পিছতে কাম কৰিবলৈ সুবিধা হ'ব এতিয়া আমাৰ প্ৰত্যেকটো সেশনৰ আসলতে এটা ভিজন থাকে আৰু এটা মিছন থাকে মানে আমি চকুৰে দেখা যে আমি কিমান দূৰলৈকে চাব পাৰো বা আমি কেনেকুৱা ধৰণৰ হাতত কাম লৈ আগবাঢ়িব পাৰো ঠিক তেনেকৈ আমাৰ এনইপিৰ মতে আমাৰ মিছন এণ্ড ভিজন 2025 এণ্ড 26 যিটো যে প্ৰভাইড আমাৰ কোৱালিটি এডুকেশ্যন আমি ছাত্ৰ-ছাত্ৰীক দিব লাগে আৰু প্ৰমোট হলিষ্টিক ডেভেলপমেণ্ট গতিকে এনেকুৱা ধৰণৰ সৰ্বতোপ্ৰকাৰ ডেভেলপমেণ্টৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে কি জানিব লাগিব মই সেইটো কথা আলোচনা কৰিব ওলাইছো তোমালোকে চোৱা যে আমি যিটো আমাৰ কোৱালিটি এডুকেশ্যন তোমালোকে পাবা কিন্তু তাৰ কাৰণে তোমালোকৰ কি হ'ব বৰ্তমান সময়ত যিখিনি ছাত্ৰ-ছাত্ৰী এবাৰ মেট্ৰিক দিব মই বাৰে বাৰে কৈছো যে তোমালোকৰ কিন্তু 30% লাগিবই আৰু যেহেতু হায়াৰ সেকেন্ডাৰীত এতিয়া বৰ্ষৰ পৰাই জাস্ট এটো বৰ্ষ 12 খিনি যাবগৈ কিন্তু যিখিনি নতুনকৈ এডমিশন হৈছে তেওঁলোকে কিন্তু এমসিকিউ পাব আমাৰ যি এমসিকিউ সিস্টেম এটো কিন্তু আমাৰ স্টাৰ্ট হৈছিলে সৰু মানে তলৰ পৰাই হৈ আছে কিন্তু 9 ৰ পৰা যি আমাৰ 45 মাৰ্কছৰ স্টাৰ্ট 9 10 11 and 12 এটো এতিয়া আমাৰ নতুন যেটো ভিজন তাৰ মতে আমাৰ যিখিনি ছাত্ৰ-ছাত্ৰী আছে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী এই বছৰ দিব 2026 ত এলোকৰ কাৰণে এমসিকিউ আহিব অনলি ফৰ HSLC কিন্তু 26 ৰ বেটছৰ হায়াৰ সেকেন্ডাৰী এমসিকিউ নাহে কিন্তু এই বছৰ পৰা যিখিনি ছাত্ৰ-ছাত্ৰীয়ে পঢ়িছে তেওঁলোকৰ এমসিকিউ আহিব 9 ৰ পিছত এতিয়া 9 ত থকাখিনিয়ে 10 ৰ পায়ে আছে তাৰপিছতে তেওঁলোকে 11 ৰ পাব and 12 ৰ পাব এতিয়া ইয়াত চবতকে দৰকাৰী কথা কি হৈছে যে এওঁলোকৰ যিটো ভিজন হেতুত কি কৈছে যে আমাৰ যেনেকে এটা বছৰত ইউনিট পৰীক্ষা হয় ইউনিট টেষ্ট হয় আমাৰ একেলগে ফাৰ্স্ট এণ্ড সেকেন্ড হয় আমাৰ টোটাল 50 মাৰ্কছৰ ভিতৰত ইউনিট টেষ্ট পাতে আকৌ তেনেকি ইউনিট টেষ্ট পাতে থাৰ্ড এণ্ড ফৰ্থ পাতে আকৌ আমাৰ 50 মাৰ্কছ আৰু তাৰ লগত আমাৰ কি থাকে তাৰ লগত আমাৰ থাকে হাফ ইয়াৰলি এক্সাম হাফ ইয়াৰলি থাকে 100 মাৰ্কছৰ আৰু লগত থাকিব এনুৱেল এক্সাম 100 মাৰ্কছৰ এতিয়া গভৰ্ণমেণ্টে কি কৈছে যে প্ৰত্যেকটো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9 ৰ পৰা ইউনিট টেষ্টত পাছ কৰিব লাগিব হাফ ইয়াৰলিত লাগিব এনুৱেলত লাগিব তেনেকুৱা ছাত্ৰ-ছাত্ৰীকহে প্ৰমোট কৰা হ'ব আৰু তোমালোকে অতি গুৰুত্বপূৰ্ণকে ধৰিবা এটো কথা খুবই গুৰুত্বপূৰ্ণ এটো হৈছে 2025-6 আমাৰ সেশনটো হলোৱাৰ কথা আছে যেহেতু আমাৰ এপ্ৰিলৰ পৰা মাৰ্চলৈকে হৈ আছে আগত জানুৱাৰী টু ডিসেম্বৰ আছিল যেনেকি সেশন নহলাও কিয় এই যেটো মিছন এণ্ড ভিজন তাৰ জৰিয়তে তোমালোকে কিন্তু প্ৰত্যেকটো পৰীক্ষা গুৰুত্বপূৰ্ণ বুলি ধৰা আৰু তোমালোকে পৰীক্ষাৰ কাৰণে খুব ভালকৈ সাজু হোৱা এই বিষয়ে আৰু বহুত জানিবলগীয়া আছে মই তোমালোকক এটাকে জনাই যাম তোমালোকে ভিডিওটো বহুত দৰকাৰী বুলি কথাখিনি বুজিব চেষ্টা কৰা এইখিনি কথা আগৰ পৰাই কৈ আহিছিল কিন্তু এতিয়াৰ পৰা কাৰ্যকৰী হ'ব যেটো অলৰেডি মিটিং ষ্টাৰ্ট হৈ গল ইয়াৰ ৰিজলিউচন লোৱা হৈ গল যে তোমালোকে কথাটো খুব গুৰুত্বপূৰ্ণ বুলি ভাবা অভিভাৱকসকললৈ মোৰ অনুৰোধ থাকিলে ছাত্ৰ-ছাত্ৰীক হেমতে আগবঢ়াই দিব যে তেওঁলোকে এইখিনি কথা গুৰুত্বপূৰ্ণকে লগ এতিয়া আৰু আগৰ দিন নাই যথেষ্ট নিজে আগবাঢ়িবৰ কাৰণে প্ৰত্যাহ্বান আছে
গতিকে ভিডিঅ'টো এবাৰ লাইক কৰিব লগৰ লগত শ্বেয়াৰ কৰিবা আৰু নতুন গ্ৰাহকসকলে ছাবস্ক্ৰাইব কৰিব থেংক ইউ